ড্যান্সিং একটা পেয়েছি, ব্রিজ পেয়েছি, বড় আনন্দ পাচ্ছি। আমরা এই ব্রিজ যদি ভাঙে এর জন্য সম্পূর্ণ দায়ী থাকবে আসাম সরকার। ড্যান্সিং ব্রিজ হয়, আপোনালোকে ঠিকই শুনিছে। কাজিগড়া বদৰপুৰ সংযোগী বৰাক দলং ডান্সিং দলঙলৈ পৰিণত হৈছে। যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে বৰাক উপত্যকাৰ কাজিগড়া বদৰপুৰ সংযোগী বৰাক দলং। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। বিচ্ছিন্ন হ'ব পাৰে কৰিমগঞ্জ হাইলাকান্দিকে ধৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ যোগাযোগ ব্যৱস্থা। দলঙৰ এটা অংশ প্ৰায় 6 ইঞ্চি তললৈ নামি যোৱাৰ ফলত এনে আশংকাৰ সৃষ্টি হৈছে। 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিগড়া আৰু বদৰপুৰ সংযোগী বৰাক দলং দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে, কিন্তু এতিয়াও সংশ্লিষ্ট বিভাগে ল'ব পৰা নাই কোনো ব্যৱস্থা। কিন্তু এই দলংখন বিকল হ'লে গুৱাহাটীৰ সৈতে বৰাক উপত্যকাৰ জিলা দুখন কৰিমগঞ্জ হাইলাকান্দি আৰু চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ যাব পাৰে। বিপদত পৰিব পাৰে হাজাৰ হাজাৰ জনতা। ব্রিজটা এটা একটা ঝুলন্ত ব্রিজ, এটা একটা সপ্তম আশ্চর্য যে বরাকবলিতে হয়েছে। আজকে দীর্ঘ 3-4 মাস থেকে রাস্তা বন্ধ, 3-4 মাস থেকে মেঘালয় রাস্তা বন্ধ। তার জন্য দায়ী কে? সবকা साथ सरकार विकास कहाँ हो रहा है? আমরা বারবার NHIDC দৃশ্যকরণ করেছি, জানতে পারলাম এই ব্রিজটা পিডাব্লিউডি এটা হ্যান্ড ওভার করতে রাজি না। এটার জন্য দায়ী আসাম সরকারের পিডাব্লিউডি ডিপার্টমেন্ট। স্থানীয় ৰাইজে জনোৱা মতে এই গুৰুত্বপূৰ্ণ দলংখন বিগত 5-6 মাহৰ পৰা বিপদজনক অৱস্থাত আছে। দলঙৰ এটা অংশত বৃহৎ ফাট মেলিছে। সেই অংশটো প্ৰায় 6 ইঞ্চি তললৈ নামি গৈছে। দলঙৰ জোকাৰণিত পথচাৰীসকলো আতংকিত হৈ পৰিছে। কিন্তু প্ৰায় 6 মাহ ধৰি এই অৱস্থাৰ মাজেৰে যান বাহন চলাচল কৰি আহিছে। স্থানীয় লোকসকলেও খোজকাঢ়ি পাৰ হৈ গৈছে। দলঙৰ ওপৰত আছে ঠায়ে ঠায়ে গাঁত। ক্ষুব্ধ স্থানীয় ৰাইজে কাজিগড়া চক্ৰ বিষয়াৰ জৰিয়তে কাছাৰৰ জিলা উপায়ুক্তক দলং মেৰামতিৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰসংগক্ৰমে 1974 চনত নিৰ্মিত এই দলঙৰ এই অৱস্থা ইয়াৰ আগতেও কেইবাবাৰো ঘটিছে। এসময়ত যাতায়াতৰ সুবিধাৰ বাবে মূল দলঙৰ ওপৰেৰে এখন বেইলি দলং নিৰ্মাণ কৰা হৈছিল। দলংখনৰ বৰ্তমান অৱস্থাই এই দলঙেৰে যাতায়াত কৰা লোকসকলক সেই আগৰ দিনবোৰৰ কথা সোঁৱৰাই দিছে। এর জন্য সম্পূর্ণ দায়ী থাকবে আসাম সরকার। ব্রিজটা হইল কি আমরা সম্বল, যদি ব্রিজটা যদি কিছু হয় বর্তমানে যে পরিস্থিতি আছে হওয়ার সম্ভাবনা বেশি, 99% ব্রিজ ভাঙিয়ে যাওয়ার সম্ভাবনা বেশি।